নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান গৰম বন্ধ সমাগত আৰু প্ৰচণ্ড গৰম পৰিছে আৰু এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ খন্তেকৰ কাৰণে হ'লেও আমি ওলাইছোঁ এখন ৰিজৰ্টলৈ, য'ত ছুইমিং পুল আছে, এখন ভাল ৰেষ্টুৰেণ্ট আছে, এটা ধুনীয়া পৰিৱেশ আছে আৰু তালৈ আমি ওলাইছোঁ পৰিয়ালটো, যাতে আজি দিনটো আমি সেই তাতে কটাব পাৰোঁ আৰু এই প্ৰচণ্ড গৰমৰ পৰা খন্তেক সময় হ'লেও আমি অকণমান ৰেহাই পাব পাৰোঁ। আৰু আমি গৈ আছোঁ বৰ্তমান সোণাপুৰ এখন ৰিজৰ্টলৈ, আৰু ক'লৈ গৈ আছোঁ আমি নিশ্চয় ক'ম। আৰু তাতেই প্ৰথমতে দেখুৱাইছোঁ, এয়া হ'ল মোৰ ল'ৰা ছোৱালীকেইটা, এয়া মোৰ ৱাইফ, আৰু আমি এই ছোৱালীজনী ইতিমধ্যে টোপনি গ'লেই। আমি নগাঁৱৰ পৰা যাত্ৰা কৰিছোঁ আৰু এই যিখন ৰিজৰ্টলৈ গৈ আছোঁ, সেই ৰিজৰ্টখন কোন ঠাইত অৱস্থিত, কোনফালেদি আহিলে কেনেদৰে আপোনালোকে সেই ৰিজৰ্টখন পাব, তাৰ কিমান চাৰ্জ লয়, আৰু এই তাত যি ছুইমিং পুল আছে, ছুইমিং পুলৰ বাবে কিমান চাৰ্জ লয়, খোৱা বোৱা কিমান খৰচ হয়, সকলোবোৰ আপোনালোকক মই খৰচি মাৰি কৈ আছোঁ। বৰ্তমান আমি নগাঁও ফালৰ পৰা গৈ আছোঁ আৰু নগাঁও ফালৰ পৰা গ'লে সোণাপুৰ যিটো টোল গেট আছে, টোল গেট পাৰ হৈ আমি সোঁহাতেদি সোমাই যাব লাগিব আৰু সোঁহাতেদি সোমাই গৈ কিছু দূৰ যোৱাৰ পিছত আমি সেই নিৰ্দিষ্ট ৰিজৰ্টখন আমি পামগৈ। আৰু সেই ৰিজৰ্টখনৰ নামটো কি আপোনালোকক বৰ্তমান মই জনাই আছোঁ। সেই ৰিজৰ্টখন, এইখন হ'ল ডন বস্কো স্কুল, আৰু ডন বস্কো স্কুলৰ ফ্ৰণ্টতে আছে আৰিয়ান উডছ ৰিজৰ্ট। এইখন হ'ল আৰিয়ান উডছ ৰিজৰ্ট আৰু সোণাপুৰৰ এখন জনপ্ৰিয় ৰিজৰ্ট, য'ত আপোনালোকে কোৱালিটি ফুড পাব, লগতে ছুইমিং পুলৰ সুবিধা পাব আৰু এটা ধুনীয়া পৰিৱেশ পাব। গতিকে কেতিয়াবা যদি আপোনালোকে পৰিয়ালটোৰ সৈতে এই গৰমৰ পৰা পৰিত্ৰাণ পাওঁ বুলি অকণমান সময় অতিবাহিত কৰোঁ বুলি আহে, তেতিয়াহ'লে নিশ্চয় আহিব পাৰে 3 ষ্টাৰযুক্ত এইখন আৰিয়ান উডছ এই বুটিক ৰিজৰ্ট। গতিকে আহক আমি এই ৰিজৰ্টখনত কি কি পালোঁ আৰু কেনেধৰণৰ পৰিৱেশ, এইটো আপোনালোকক দেখুৱাওঁ। সন্মুখত সোমাই আহি এনেধৰণৰ এটা পৰিৱেশ পাব সোমাই আহিয়ে, আৰু খুব তেওঁলোকে নেচাৰেলি বহুত বস্তু ৰাখিছে, তেওঁলোকে প্ৰাকৃতিকভাৱে বহু বস্তু তেওঁলোকে ৰাখিব বিচাৰিছে। আৰু লগতে তাৰ যিখন গাৰ্ডেন আছে, গাৰ্ডেনখনো যথেষ্ট ধুনীয়া, যথেষ্ট সেউজ, আৰু সোমাই আহিয়ে এনেধৰণৰ এটা পৰিৱেশৰ মাজেৰে আপুনি সেই যিখন ৰিজৰ্টৰ যিখন মুখ্য আকৰ্ষণ, যিটো আচলতে ছুইমিং পুল আছে বা ৰেষ্টুৰেণ্টখন আছে, তালৈ আমি অগ্ৰসৰ হ'লোঁ। আৰু সন্মুখত এইদৰে এনেধৰণৰ এটা পৰিৱেশ, আপোনালোকে স্পেচিয়েল পাৰ্মিশ্যন লৈ গাড়ীৰ ভিতৰৰ পৰ্যন্ত ৰখাব পাৰে চাগে, কাৰণ বহুত গাড়ী দেখিছিলোঁ। হয়তো যিসকলে ইয়াত ৰুম লৈ ৰাতি থাকিবৰ বাবে বা দিনটোৰ বাবে হওক বা ৰাতি থাকিবৰ বাবে ইয়াত যিসকলে কটেজ বুক কৰে, তেওঁলোকে চাগে এই গাড়ীসমূহ ভিতৰলৈ আনিব পাৰে, অথবা ষ্টাফৰ হ'ব পাৰে। আৰু সোমাই আহি এনেকুৱা ধৰণৰ খুব এখন ধুনীয়া চকীৰে আসনযুক্ত এখন ডাইনিং টেবুল দেখিছিলোঁ। টেবুলখন আৰু চকীখন এনেধৰণৰ জোলনাৰ নিচিনা আছিলে, তাতে শিকলি দি ওলমাই ৰাখিছিলে জোলনাৰ নিচিনা। গতিকে খুব জুলি জুলি আপুনি খাব পাৰে সন্মুখত এই এনেধৰণৰ পৰিৱেশ। আৰু তাৰোপৰি এই ধৰণৰ যে ৰেষ্টুৰেণ্টৰ সন্মুখত যি এনেধৰণৰ খুব ধুনীয়াকৈ চাফাকৈ যি ৰাখাইছে তেওঁলোকে, এইটো এটা সঁচাই ধুনীয়া পৰিৱেশ আৰু ফটো উঠাৰ বাবে একদম উপযুক্ত ঠাই। তাৰপিছত আমি লাহে লাহে আগবাঢ়িলোঁ ছুইমিং পুলৰ ফাললৈ, কাৰণ ল'ৰা ছোৱালীকেইটা খুব এক্সাইটেড হৈ আছে, অলপ গা ধুব ছুইমিং পুলত। গতিকে তেওঁলোকক লৈ পেলাই আমি আহিছোঁ ছুইমিং পুলৰ দিশে আগবাঢ়িছোঁ। এয়া মোৰ ল'ৰা মৰম, আৰু পত্নী আছে, আৰু মোৰ ছোৱালী কুহু আছে। আমি কেইটাই আহিছোঁ আজি, আৰু লাহে লাহে আমি আগবাঢ়িলোঁ। এয়া হ'ল এক প্ৰাকৃতিক পৰিৱেশ। আপোনালোকক কৈছিলোঁ যে সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে। এই সোঁহাতে আপোনালোকে দেখিছে, এয়া একদম পূৰা শিলৰ মাজত, এয়া কাষত এটা সৰু পাহাৰ আছে, সেই পাহাৰৰ পৰা যি সৰু পানী বৈ আহে, সেই পানী আৰিয়ান ৰিজৰ্টৰ মাজেদি পাৰ হয়। আৰু এনেধৰণৰ আমি যি ছুইমিং পুল ব্যৱহাৰ কৰিবৰ কাৰণে 250 টকাকৈ এজন বয়োজ্যেষ্ঠ বা এজন এডাল্টছে দিব লাগিব, 250 টকাকৈ। আৰু যিসকল সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে 150 টকাকৈ দিব লাগিব। তাৰপিছত এডাল বেণ্ড বান্ধি দিয়ে, আৰু এই বেণ্ডডাল হাতত বান্ধি আপোনালোকে ছুইমিং পুললৈ যাব পাৰে। তাত থকা যি তেওঁলোকৰ কৰ্মচাৰী আছে, এই বেণ্ডডাল চাইহে ছুইমিং পুলত নামিবলৈ দিয়ে। আৰু বেণ্ডডাল যেতিয়ালৈকে আপোনালোকে মূল্যটো পৰিশোধ কৰি বেণ্ডডাল নামাৰিব, তেতিয়ালৈকে আপোনালোকক ছুইমিং পুলত নামিবলৈ নিদিয়ে। আৰু ছুইমিং পুলৰ আপোনালোকে নমাৰ পিছত তাত কিছুমান নিয়ম আছে, এই নিয়মখিনি আপুনি মানিব লাগিব।
তাৰোপৰি আপুনি ছুইমিং পুলত নমাৰ পিছত ছুইমিং পুলৰ কাষতে যদি কিবা খাওঁ বুলি ভাবে তেনেধৰণে এখন নিৰ্দিষ্ট মেনু আছে। যিকোনো মেনু আপোনালোকে তাত থকা মেনুৰ ৰেষ্টুৰেণ্টত থকা যিকোনো খাদ্য আপোনালোকে খাব নোৱাৰিব। তাত যিখন স্পেচিয়েল এখন মেনু ছুইমিং পুলৰ বাবে দিয়া আছে, সেই মেনুখনৰ দি আপোনালোকে অৰ্ডাৰ কৰি যিকোনো খাদ্য খাব পাৰিব। আৰু এয়া মই ছুইমিং পুলত বিশেষভাৱে সাঁতুৰিব নাজানো, ছুইমিং পুল বুলি নহয়, মই সাঁতুৰিব নাজানো, কিন্তু তথাপিও অলপ চেষ্টা কৰিলোঁ সাঁতুৰিবলৈ। ল'ৰা ছোৱালীকেইটাক যিহেতু লৈ আহিছোঁ, এই ছুইমিং পুলৰ এনে এটা পৰিৱেশত এই তীব্ৰ গৰমৰ মাজত পানীত নামি যথেষ্ট ভাল লাগিছিল আৰু ভাল লগাৰ লগতে সকাহ পাইছিলোঁ এই গৰমৰ পৰা। আৰু ইমান সুন্দৰভাৱে খুব চাফ চিকুণতাৰে তেওঁলোকে এই যি ছুইমিং পুলটো আছিলে এই ছুইমিং পুলটো মেইনটেইন কৰিছিলে। আৰু তাতোতকৈ ডাঙৰ কথা, যিসকল প্ৰাপ্তবয়স্ক তেওঁলোকে যিহেতু তেওঁলোক ওখ পাখ থাকে বা 5 ফুট মিনিমাম থাকেই, গতিকে সেই যিসকল ওখ পাখ ব্যক্তি তেওঁলোকৰ বাবে ছুইমিং পুলটো বাকীখিনি ঠাই তেওঁলোকে সেই হিচাপে সজাইছে। কিন্তু যিসকল সৰু সৰু ল'ৰা ছোৱালী আছে, সেই সৰু সৰু ল'ৰা ছোৱালীৰ বাবে তেওঁলোকে এনেধৰণৰ ষ্টীলৰ গাৰ্ড দি তেওঁলোকে খুব বাম কৰি পেলাই এটা ঠাই ৰাখিছে, য'ত অকল ল'ৰা ছোৱালীবিলাকে খেলিব পাৰে। আৰু ল'ৰা ছোৱালীবিলাকৰ বাবে তেওঁলোকে এই এনেধৰণৰ যি এয়াৰ টাইট যিবিলাক ৰিং আছে, এই ৰিংবিলাক তেওঁলোকে হাততো পিন্ধিব পাৰে বা কঁকালত মেৰিয়াই ল'ব পাৰে। এনেধৰণৰ ৰিংবিলাক তেওঁলোকে ৰাখিছে, আৰু যাতে ছেফটিৰ বাবে তেওঁলোকে এই যিখিনি তেওঁলোকৰ পদক্ষেপ তেওঁলোকে যথেষ্ট লৈছে। গতিকে তাত কেতিয়াবা ৰিং নাথাকিলেও তাত থকা কৰ্মচাৰীক যদি আপোনালোকে কয়, তেওঁলোকে লগতে সেই ৰিংসমূহ আনি দিয়ে ল'ৰা ছোৱালীৰ বাবে। আৰু এয়া হ'ল ছুইমিং পুলৰ পৰিৱেশটো। আমি অকণমান খুবেই এনজয় কৰিলোঁ। আহক আপোনালোকে এই পৰিৱেশটো অকণমান চাই লওক। আৰু এনেদৰে কিছু সময় ছুইমিং পুলত গা ধোৱাৰ পিছত সাঁতোৰাৰ পিছত এটা বেলেগ ভাগৰ লাগে, যাৰ বাবে আমি এয়া পতি পত্নী আহি অকণমান জিৰণি ল'লোঁ। তাৰপিছত তাতে অপেন এটা শ্বাৱাৰ আছিলে, য'ত ছুইমিং পুলৰ পৰা উঠি অহাৰ পিছত এই শ্বাৱাৰ ল'ব পাৰে সকলোৱে। গতিকে আমি এই শ্বাৱাৰত পুনৰ ছুইমিং পুলৰ পৰা উঠি আহি গা ধুলোঁ। আৰু যিহেতু ছুইমিং পুলত আমি সকলোৱে যদিও গা ধুইছোঁ, গতিকে বিভিন্ন ধৰণৰ মানুহ তাতে থাকে। অকল দেখিছে আপোনালোকে ইতিমধ্যে ছুইমিং পুলটো যথেষ্ট মানুহেৰে ভৰ্তি হৈ গৈছে। গতিকে সেই গোটেই মানুহবোৰ থাকে, যিহেতু তাতে গা ধুই থাকে। গতিকে তাৰ পৰা উঠি আহি আপোনালোকে নিজাকৈ যদি অপেন শ্বাৱাৰ আছে, তাতে আপোনালোকে নিজে চাফ চিকুণতাই নিজৰ মতে সুন্দৰভাৱে চাবোনেৰে দি গাটো ধুব পাৰে, তেনেকুৱা ব্যৱস্থা কৰি ৰাখিছে। আমি তাতে পুনৰ গা ধুলোঁ। গা ধুই ভালদৰে চাফ চিকুণ হৈ এইবাৰ আহিছোঁ আমি খাবৰ বাবে, যিহেতু আমাৰ যথেষ্ট ভোক লাগিছিলে। তাতেই যিখন ৰেষ্টুৰেণ্ট আছে, সেই ৰেষ্টুৰেণ্টখনলৈ আমি গৈ আছোঁ। আৰু গৈ থাকোঁতে দেখিছে এনেধৰণৰ খেলাৰ ঠাই আছে। সেই খেলা ঠাইবোৰ আমি পিছত আপোনালোকক দেখুৱাম। প্ৰথমতে ভাবিলোঁ যে আমাৰ আজি লাঞ্চ কৰি লওঁ, কাৰণ যিহেতু যথেষ্ট ভোক লাগিছে। প্ৰথমে আমি পোনে পোনে আহি ছুইমিং পুলত আমি গা ধুলোঁ। গতিকে এতিয়া আমি দুপৰীয়াৰ সময়ত খোৱাৰ সময় এই ধুনীয়া সুন্দৰ ৰেষ্টুৰেণ্টখনত, য'ত শীত তাপ নিয়ন্ত্ৰিত AC লগোৱা আছিল, যাৰ বাবে আমি খুব সুন্দৰভাৱে ৰিলেক্স হৈ আমি আমাৰ খানা অৰ্ডাৰ কৰিলোঁ। আৰু আমি যি অৰ্ডাৰ দিছিলোঁ, নান দিছিলোঁ, মটন দিছিলোঁ, ভাত দিছিলোঁ, এই সকলোবোৰ আমাৰ আহি গ'ল। এতিয়া হ'ল খোৱাৰ সময়। গতিকে আমি খাই লওঁ, তাৰপিছত বাকী ভিডিঅ' আপোনালোকক দেখাই আছোঁ।
খাই হোৱাৰ পিছত আমি তাৰ বিল পৰিশোধ কৰিলোঁ। পৰিশোধ কৰি সেই ৰেষ্টুৰেণ্টৰ কাষতে এখন চিলড্ৰেন পাৰ্ক আছিলে, সেই চিলড্ৰেন পাৰ্কত আহিছোঁ। ল'ৰা ছোৱালীকেইটা অকণমান খেলিব, তাৰপিছত আমি ইয়াৰ পৰা ওলাই যাম। গতিকে আহিলোঁ, এয়া হ'ল ৰেষ্টুৰেণ্টখনৰ কাষতে থকা চিলড্ৰেন পাৰ্কৰ দৃশ্য। আৰু চিলড্ৰেন পাৰ্কখন আপোনালোকে যি এই পাৰ্কখন দেখিছে, তাত যিখন গ্ৰাউণ্ড দেখিছে, এই গ্ৰাউণ্ডখন কিন্তু পাকা নহয় বা টান নহয়। ইয়াত ল'ৰা ছোৱালী যদি পৰিও যায় তেওঁলোকে দুখ নাপায়, কাৰণ তেওঁলোকে স্পঞ্জৰে খুব সুন্দৰভাৱে এই পাৰ্কখনৰ গ্ৰাউণ্ডখন নিৰ্মাণ কৰিছে। এতিয়া যদি পাকা হয় তেতিয়াহ'লে কোনোবা বা টাইলছ লগোৱা থাকে, তেতিয়াহ'লে ল'ৰা ছোৱালী তাত খেলা ধূলা কৰোঁতে পৰিব পাৰে বা শ্লাইডিং কৰোঁতে পৰি যাব পাৰে। গতিকে তেওঁলোকে সেই কথাটোৰ প্ৰতি ধ্যান ৰাখি তলৰ গ্ৰাউণ্ডখন তেওঁলোকে স্পঞ্জৰে নিৰ্মাণ কৰিছে, যাতে কোনোবা ল'ৰা ছোৱালী যদি তাতে পৰিও যায় যাতে কোনো ধৰণৰ দুৰ্ঘটনা নঘটে বা অতি বেছি দুখ নাপায়, তাৰ বাবে সেই তেওঁলোকে ব্যৱস্থা কৰি ৰাখিছে। আৰু তাৰ পৰা ওলাই আমি কাষতে থকা যি এই পৰিৱেশ, এই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা সুন্দৰ ডাঙৰ এটা ব্যৱস্থা, আৰু সেই ডাঙৰ যি এৰিয়াটো আছে তাৰ ভিতৰত বহুতো কটেজ আছে, বহুতো ধুনীয়া পৰিৱেশ আছে। এইটো হ'ল কিটচেন। খুব সুন্দৰকৈ চাফ চিকুণতাৰে তাৰ যিসকল চেফ আছে, এই ৰান্ধনীসকলে মূৰত টুপি পিন্ধি সুন্দৰভাৱে তেওঁলোকে খাদ্য আয়োজন কৰি আছিলে, বনাই আছিলে। লগতে এয়া দেখিলোঁ শহাপহু কেইটামান, শহাপহুকেইটা ল'ৰা ছোৱালীকেইটা দেখি খুব এক্সাইটেড হৈ গ'ল। তাৰপিছত লাহে লাহে আগবাঢ়ি আহিলোঁ আৰু এনেধৰণৰ বহা জেগা এটা আছিলে, তাতো অলপমান ফটো উঠিলোঁ। তাৰপিছত লাহে লাহে আপোনালোকক এই অন্য এটা যি আৰিয়ান ৰিজৰ্টৰ অন্য এটা দিশলৈ আমি আগবাঢ়িলোঁ। আৰু তাতো এনেধৰণৰ খুব ধুনীয়া পৰিৱেশেৰে পৰিপূৰ্ণ এখন সুন্দৰ ৰিজৰ্ট, আৰিয়ান ৰিজৰ্ট। আৰু এই আৰিয়ান ৰিজৰ্টৰ মই একচুৱেলি প্ৰমোশ্যনেল ভিডিঅ' নহয় এইটো, যিহেতু তাৰ ছাৰ্ভিচ আমি ভাল পাইছিলোঁ, তাত থাকি ভাল পাইছিলোঁ, তাৰ পৰিৱেশটো ভাল পাইছিলোঁ, তাত সাঁতুৰি ভাল পাইছিলোঁ, তাৰ খোৱা বস্তু ভাল পাইছিলোঁ, তাৰ বাবে এইটো আমি স্বতঃস্ফূৰ্তভাৱে এটা ভিডিঅ' বনাইছোঁ। এইটো কোনো প্ৰমোশ্যনেল ভিডিঅ' নহয়। আৰু এইটো আপোনালোকে দেখিছে, এইখন হ'ল আৰিয়ান ৰিজৰ্টৰ পৰিৱেশ। খুব সুন্দৰ এটা পৰিৱেশ, আৰু এনেধৰণৰ ৰিজৰ্ট খুব কমেই দেখা যায় যি প্ৰাকৃতিক বস্তু বা গছ গছনিৰে ভৰপূৰ থাকে। তেনেধৰণৰ ৰিজৰ্ট খুব কমেই দেখা পোৱা যায়। যিহেতু খুব পিছফালে এটা পাহাৰ আছিলে, সেই পাহাৰটোৰ লগত সংলগ্ন হৈ এই ৰিজৰ্টখন আছে, তাৰ বাবে এই জেগাটোক তেওঁলোকে খুব ধুনীয়াকৈ নেচাৰেলি মেইনটেইন কৰি ৰাখিছে। আৰু এয়া হ'ল মোৰ ছোৱালী, তাতে এই অ'পেন স্পেচত তাই যথেষ্ট ফূৰ্তি কৰিলে, যথেষ্ট দৌৰিলে। এতিয়া লাহে লাহে আমি আগবাঢ়ি যাম, আমি যাবলৈ ওলাইছোঁ। গতিকে এয়া ওলাই আহি যিখন আৰিয়ান ৰিজৰ্টৰ সন্মুখত এখন চোতাল সদৃশ এটা ঠাই আছে, এই ঠাইখিনি আপোনালোকে দেখুৱাব বিচাৰিছোঁ। আৰু এটা কথা, আপোনালোকৰ আৰিয়ান ৰিজৰ্টত সোমাই পেলাই আপোনালোকে দেখিব সোঁৱে বাৱে য'তে ত'তে বহাৰ ঠাই তেওঁলোকে কৰি ৰাখিছে, সুন্দৰ ব্যৱস্থা কৰি ৰাখিছে। আপুনি য'তে বহি অৰ্ডাৰ দিয়ে তাৰ পৰাই আপোনালোকে অৰ্ডাৰ দিব পাৰে, তাৰ পৰাই আপোনালোকে খাদ্য অৰ্ডাৰ দি খাব পাৰে, কোনো অসুবিধা নাই। এনেকুৱা নহয় যে আপুনি অকল ৰেষ্টুৰেণ্টত বহিহে অৰ্ডাৰ দিব লাগিব, তেনে নহয়। গোটেই ৰিজৰ্টখনৰ যিকোনো এটা বহা ঠাইত, ধুনীয়া বহা ঠাইত আপুনি অৰ্ডাৰ দি খাব পাৰে। আৰু এইখন 3টা ষ্টাৰযুক্ত এখন আচলতে ৰিজৰ্ট। আৰু এই 3 ষ্টাৰযুক্ত ৰিজৰ্টখন নিশ্চয় আপোনালোকে জানে, 3 ষ্টাৰটো নিজে লিখি দিয়া বস্তু নহয়, এইটো গভমেণ্ট চাৰ্টিফাইড হ'ব লাগিব। 3 ষ্টাৰ হয়নে নহয় এইটো গভমেণ্টে চাৰ্টিফাইড কৰিব। আৰু গতিকে এই গভমেণ্ট চাৰ্টিফাইড 3 ষ্টাৰ হোটেল পোৱা মানে তাৰ বিলাসিতাটো, তাৰ যি পৰিৱেশ, সেই নিশ্চয় 3 ষ্টাৰযুক্ত হ'বই লাগিব। গতিকে এই দিনটো আজি সুন্দৰভাৱে পাৰ হ'ল। ৰাতিপুৱা প্ৰায় 11, চাৰে 11 বজাৰ পৰা বৰ্তমান 4 বজালৈ সুন্দৰ এটা দিন পাৰ হ'ল এই আৰিয়ান ৰিজৰ্টত। দুপৰীয়া আহিলোঁ, এই প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিলোঁ, তাতে চুইমিং পুলত গা ধুলোঁ, ৰেষ্টুৰেণ্টত খালোঁ, তাৰপিছত এই সুন্দৰ পৰিৱেশত ফটোশ্বুট কৰিলোঁ। এতিয়া বৰ্তমান আমি তাৰ পৰা ওলাই আহিছোঁ, ঘৰমুৱা হৈছোঁ। গতিকে ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। কোনোবাই যদি এই গৰমত এদিনীয়া খুব যদি শ্বৰ্ট টাৰ্ম যদি কোনোবাই প্লেন কৰি আছে, তেতিয়াহ'লে সেই এনেধৰণৰ ৰিজৰ্টত যাব পাৰে, দিনটো অতিবাহিত কৰিব পাৰে। ধন্যবাদ।